আজি সম্পত্তি নাই, আজি ঘৰ নাই, আজি বাৰী নাই, টকা নাই, পইচা নাই, স্কুলে যাব পৰা নাই, কলেজলৈ যাব পৰা নাই, ঘৰ ভাত বনাব পৰা নাই, কুকুৰ মেকুৰীৰে ঘৰত থাকিবলগীয়া হৈছে। এই পৰিৱেশত এই সম্ভ্ৰান্ত মানুহখিনিয়ে জীৱন কটাইছে, তাৰ কাৰণে প্ৰতিবাদ হৈছে। 15,000 টকাটো সকলোকে দিবলৈ তেওঁলোকে ব্যৱস্থা কৰিছে। মই আজি উপস্থিত আছো শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আৰু আপোনালোকে এই মুহূৰ্তত আপোনালোকে মই সম্পূৰ্ণ দৃশ্য দেখাব চেষ্টা কৰিছো, যিহেতু তাৰ এখন ছাত্ৰ সন্থাই আজি বিক্ষোভ কাৰ্যসূচী তেওঁলোকে লৈছে যে বান আক্ৰান্ত যিসকলে সুবিধা পোৱা নাই বা পইচা পোৱা নাই তেওঁলোকক বিক্ষোভ কাৰ্যসূচী আজি ৰূপায়ণ কৰিছে। এয়া আপোনালোকৰ সন্মুখত মই দৃশ্য দেখাবলৈ কিছু চেষ্টা কৰিছো। মই এয়া আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ইতিমধ্যে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ তেওঁলোকে কৰিছে তাৰ এখন ছাত্ৰ সন্থা, যিহেতু মই আপোনালোকক চেষ্টা কৰিছো। কি ক'ব? এইখিনি যাতে ভাল বস্তু দিয়ক, যাতে মানুহখিনি ইউজ কৰিব পাৰে, তাৰ কাৰণে মই অনুৰোধ জনাইছো। যিসকলৰ বানত ক্ষতি হৈছে তেওঁলোকে 15,000 টকা এতিয়াও পোৱা নাই। বহুতে খুব বেছি পাইছে যদি 50% মান মানুহে পাইছে, কিন্তু 50% মানুহে এতিয়াও পাবলৈ বাকী আছে। এই 15,000 টকাখিনি পালেও তেওঁলোকে এটলিষ্ট ঘৰখন চফা কৰিব গ'লেও পাৰে, হাজিৰা কৰা মানুহ এটা লগাই কামখিনি অলপ কৰিব পাৰে। আৰু যিখিনি বস্তু দিছে আজি তুলিয়ে হওক বা বেলেগ হয়, কিছুমান মানুহে পাইছে, কিছুমান মানুহে নাই পোৱা, আৰু যিখিনি পাইছে এইখিনি কিন্তু তেওঁলোকে ব্যৱহাৰ কৰিব পৰা বস্তু নহয়। সেইকাৰণে মই চৰকাৰক অনুৰোধ জনাইছো যে তেনেকুৱা ধৰণৰ বস্তু দিয়ক, যি দিয়ক মানুহে যদি ইউজ কৰিব পাৰে তেনেকুৱা ধৰণৰ বস্তু যদি দিয়ে, আৰু এই 15,000 টকাটো সকলোকে দিবলৈ তেওঁলোকে ব্যৱস্থা কৰে। আৰু আমাৰ লগত আছে বসন্ত কুমাৰ ডাঙৰীয়া, তেখেতৰ আমি কিছু কথা আমি জানিব চেষ্টা কৰিম। ক'ত পৰীক্ষণ আছে? শিৱসাগৰ মানুহ মৰিছে, চৰকাৰ ক'ত? কিয় পইচা দিব পৰা নাই? কিয় আজি ৰাইজৰ মানুহে সাধাৰণতে ঘৰলৈ যাব পৰা নাই? একোখন পলস এআঁঠু পলস এই ক্ষেত্ৰত চৰকাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। উন্মুক্ত হৈ থকা বিষয়ে মথাউৰি নিৰ্মাণ কৰিব লাগিব। দৰিকাই মথাউৰি পুনৰ নিৰ্মাণ কৰিব লাগিব। যদি চৰকাৰ নকৰে পৰিৱেশ বেলেগ হ'ব, পৰিস্থিতি বেলেগ হ'ব। সেইকাৰণে কৈছো 10 ছেপ্টেম্বৰ তাৰিখে শিৱসাগৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হ'ব। চৰকাৰক দাবীবিলাক জনাইছো। তাৰ বিৰুদ্ধে চৰকাৰে একো নকৰে, উজনি অসম বন্ধৰে কাৰ্যসূচী আমি ল'ম। কাৰণ বনাঢ্য জনগণৰ পক্ষত থাকি আমি কাম কৰিম, আৰু আমাৰ উঠি অহা নৱপ্ৰজন্মৰ ভোট ভৱিষ্যত আমি ধ্বংস হ'বলৈ নিদিওঁ। যিমান সম্পত্তি নিৰাপত্তা দিয়াৰ স্বাৰ্থত বনাঢ্যৰ পক্ষত থাকি অসম আৰু অসমীয়াৰ পক্ষত থাকি সদৌ তাৰ ছাত্ৰ সমগ্ৰ অসমব্যাপী আন্দোলন কৰিব। কাৰণ এইটো ইছ্যু আমি কেতিয়াও দিব ইয়াৰ পৰা পিঠি হাৰিব নোৱাৰো। কাৰণ এইখন আমাৰ জন্মস্থান, ইয়াত আমাৰ চেণ্টিমেণ্ট আছে, ইয়াত আমাৰ জীৱন জীৱিকাৰ কথা আছে, নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কথা আছে, উঠি অহা নৱপ্ৰজন্মৰ সোণালীয়া সপোনৰ কথা আছে। এই সপোন আমি কেনেকে বিঘ্নিত হ'বলৈ দিব পাৰিম? আজি সম্পত্তি নাই, আজি ঘৰ নাই, আজি বাৰী নাই, টকা নাই, পইচা নাই, স্কুলে যাব পৰা নাই, কলেজলৈ যাব পৰা নাই, ঘৰ ভাত বনাব পৰা নাই, কুকুৰ মেকুৰীৰে ঘৰত থাকিবলগীয়া হৈছে। এই পৰিৱেশত এই সম্ভ্ৰান্ত মানুহখিনিয়ে জীৱন কটাইছে, তাৰ কাৰণে প্ৰতিবাদ হৈছে। 10 ছেপ্টেম্বৰত বৃহৎ প্ৰতিবাদ হ'ব, শিৱসাগৰ কঁপিব। আৰু সেই কঁপনিত যদি চৰকাৰে হাৰ নাপায়, তেনে সিদিনা আমি ঘোষণা কৰিম উজনি অসম বন্ধৰে কাৰ্যসূচী। আমি সিদিনা ঘোষণা কৰিম সদৌ টাইম ছাত্ৰ। হয়, এয়া আছিল বসন্ত গগৈ ভাষ্য, আৰু তেওঁ কৈছে যে 10 ছেপ্টেম্বৰলৈকে যদি তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু এই ক্ষতিপূৰণৰ যি দাবী, এই দাবীসমূহ তেওঁলোকে সম্পূৰ্ণ নকৰে, তেনেহ'লে 10 ছেপ্টেম্বৰলৈকে তেওঁলোকে ইয়াতকৈ জংগী আন্দোলন হ'ব পাৰে। আৰু আমাৰ মাজত আছে যিসকল বানাক্ৰান্তত ক্ষতি হৈছিলে, সেই ক্ষতি হোৱা ৰাইজৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম। বানপানীৰ ভিতৰত একাকাৰ হৈছে, বহুত বস্তু লোকচান হৈছে, কিন্তু আজিলৈকে 15,000টো আমি পোৱা নাই। আৰু বান সাহায্য নামত আৰু সেই আলিলে গ'লে কিবা এটা ৰিলিফ অকণমান পাওঁ, সিমানেই আৰু 1 কিলোমিটাৰমান পাৰ হৈ যাব লাগে, একোকাল পানীত যাব লাগে। এনেকুৱা সমস্যা এতিয়ালৈকে একো চৰকাৰীভাৱে একো সাহায্য পোৱা নাই। এতিয়ালৈকে 3বাৰ কৰিলো, 3বাৰ এজিচি অফিচত দিছো আৰু অখিল গগৈ অফিচতো দিছো, আৰু ঘৰত চাৰ্ভে কৰোঁতেও তেনেকে লিখি আনিছে, কিন্তু নাই পোৱা এতিয়ালৈকে। আমি একো সহায় পোৱা নাই। আমি 15,000 টকাটো দি আছে, একো পোৱা নাই। আৰু ৰেচনটো বনাইছে, 4 বছৰ ভাড়া কৰে কাৰণে মহান দুখীয়া মানুহে পালে নাই। এনেকা কৰি দিছে, আমি একো পোৱা নাই, আমাৰ দিয়া নাই। মালিকে পোৱা নাই, মালিকে ঘৰত পানী উঠিছে, মালিকে
মালিকে গুচি গ'ল নগাঁও গৈছিলে, মালিকে পোৱা নাই। আমি অৰিজিনেল দৰং ডিষ্ট্ৰিক্ট হয়, দৰং বানপানী মানে মিউনিচিপালিটিত গৈছো, মানে 1 কেজি চাউল আৰু এপোৱা দাল দিছে, এইটোৱে মই পাইছো আৰু পোৱা নাই। হ'ব লাগিব, সেই কথাটো আমি টাইম চকন্ত ইয়াৰ পৰা চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ। তাৰ সমান্তৰালভাৱে এটা কথা ক'ব বিচাৰিছে, এতিয়াও বহু দিখৌ নদীৰ ঠাইত বহু সংখ্যক মথাউৰি নাই। গতিকে এই মথাউৰি য'ত নাই সেই ঠাইসমূহত যাতে চৰকাৰে ক্ষীপ্ৰতাৰে যাতে মথাউৰি নিৰ্মাণৰ কাম যাতে সময় থাকিলে যাতে আৰম্ভ কৰে, তাৰ কাৰণে অনুৰোধ। অন্যথা অনাগত দিনত প্ৰতি বছৰে আচলতে শিৱসাগৰবাসী ৰাইজে বানৰ লগত মোকাবিলা কৰি দিব লাগিব। গতিকে সময় থাকিলে চৰকাৰক অনুৰোধ জনাইছোঁ এইসমূহ সমস্যাৰ পৰা যাতে শিৱসাগৰবাসী ৰক্ষা কৰে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। এনেধৰণৰ বানপানীৰ পৰিৱেশ আগতে অহা নাছিল। গতিকে প্ৰথম ৰাইজে বানপানীৰ লগত মোকাবিলা কৰিবলগীয়া হৈছে। গতিকে ৰাইজৰ মনত এটা ভয় আশংকা প্ৰতি মুহূৰ্তত সোমাই আছে। গতিকে এই ভয় শংকা দূৰ কৰিবলৈ হ'লে চৰকাৰে নিশ্চয়কৈ এই বানপানীৰ সমস্যাটো এটা স্থায়ী সমাধান ভোট কৰি ল'ব লাগিব। সমাধান ভোটটো এটাই যে দিখৌ নদী খনন কৰিব লাগিব। ইতিমধ্যে পলস কেৰিয়াই বিষয়ে বহুত পৰিমাণে কাম হৈছে। গতিকে দিখৌ নদী খনন কৰি দিখৌ মথাউৰিসমূহ যাতে কাম নিৰ্মাণ কৰে, তাৰ কাৰণে হয়, ৰাইজৰ আপোনালোকে ভাষ্য শুনিলে। যিহেতু ৰাইজে এতিয়ালৈকে 3বাৰ ধৰি যি 15,000 সাহায্য মুখ্যমন্ত্ৰীয়ে অনুদান দিম বুলি কৈছিলে, এই মুহূৰ্তলৈকে তেওঁলোকে পোৱা নাই। আৰু আপোনালোকে সম্পূৰ্ণ আমি পৰৱৰ্তী সময়ত সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। ইয়াৰ পৰা মই মণি গগৈ ৰিপৰ্ট, N24 আছাম।